জ্যোতিষ শাস্ত্ৰ অনুসৰি এজন ব্যক্তিৰ জীৱনৰ ঘটনা পৰিঘটনা ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি। ঠিক সেইদৰে আপোনাৰ নামৰ প্ৰথমটো অক্ষৰে আপোনাৰ ব্যক্তিত্বৰ বিষয়ে সঠিক তথ্য প্ৰদান কৰে। এজন ব্যক্তিৰ বিষয়ে জানিবলৈ বা সেই ব্যক্তিজনক বুজিবলৈ হ'লে আপুনি সেই ব্যক্তিজনক লগ পাব লাগিব। কিন্তু আজিৰ এই ভিডিঅ' যোগেদি আপুনি এজন ব্যক্তিক বা এগৰাকী ছোৱালীক লগ নোপোৱাকৈ তেওঁৰ নামৰ প্ৰথম আখৰটোৰে সেই ব্যক্তি বা সেই ছোৱালীজনীৰ ব্যক্তিত্ব তথা স্বভাৱ চৰিত্ৰৰ বিষয়ে জানিব পাৰিব। আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে এইবাবেই গুৰুত্বপূৰ্ণ যে আপোনাৰ সোঁৱে বাওঁৱে আগে পিছে যিসকল ঘনিষ্ঠৰ আবেষ্টনীৰ মাজত আপুনি জীৱনৰ পৰিক্ৰমা অতিবাহিত কৰিছে, সেইসকল আপোনাৰ ব্যক্তিত্ব মানসিকতাৰ লগত সামঞ্জস্য থকা খাপ খোৱা নে বিপৰীত ব্যক্তিত্বৰ ব্যক্তি, সেয়া আজি আপুনি জানি ল'ব পাৰিব। কাৰোবাৰ ব্যক্তিত্বক বুজিব নোৱাৰাৰ বাবে আপুনি হয়তো কিছুমান ভুল মানুহৰ লগত সম্পৰ্ক গঢ়ি সংঘাত মানসিক অন্তৰ্দ্বন্দ্বত ভুগি লাজ অপমানেৰে প্ৰতাৰিত হ'বলগীয়া হৈছে। সেয়ে আজি আপোনাক আপোনাৰ প্ৰভাৱশালী ইংৰাজী নামৰ প্ৰথম আখৰেৰে বা আন কোনোবাজনৰো নামৰ প্ৰথমটো অক্ষৰে জীৱনৰ গোপনীয়তা আৰু ব্যক্তিত্ব পৰিষ্কাৰ কৰি দিব। আপোনালৈ বিনম্ৰ অনুৰোধ, যদিহে আপুনি নতুনকৈ আমাৰ এই চেনেলৰ ভিডিঅ' চাইছে, পৰৱৰ্তী ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ফেচবুক হোৱাটছএপত শ্বেয়াৰ কৰিব, ভিডিঅ'ত লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ চাব। প্ৰথম অক্ষৰ এ আখৰৰ নামৰ লোকসকল যথেষ্ট কষ্ট আৰু পৰিশ্ৰম কৰিব পৰা আৰু ধৈৰ্যৱান। এওঁলোক আকৰ্ষণীয় ব্যক্তিত্বৰ ধনী আৰু এইসকল লোকে আকৰ্ষণীয় ব্যক্তিত্বৰ মানুহকে পচন্দ কৰে। যিকোনো পৰিস্থিতিত হাত সাৱটি ৰৈ নাথাকি হাতে কামে লাগি নিজক সকলো পৰিস্থিতিতে চম্ভালি ল'ব জানে। এওঁলোকে অদ্বিতীয় বস্তু অৰ্থাৎ ইউনিক বস্তুসমূহ পচন্দ কৰে। বহুত জনসমাগমৰ মাজতো এওঁলোকে নিজকে অদ্বিতীয় অৰ্থাৎ মই আনতকৈ সুকীয়া, পৃথক বা বেলেগ সদায় এইটো দেখুৱাব বা প্ৰতিপন্ন কৰিব বিচাৰে। নিজৰ কেৰিয়াৰ আৰু কামক সফল কৰিবলৈ খুব কষ্ট আৰু চেষ্টা কৰে আৰু নিজৰ লক্ষ্যত উপনীত হয়। প্ৰেম ৰোমাঞ্চ সম্পৰ্কৰ পৰা নিজক দূৰৈত ৰাখিবলৈ চেষ্টা কৰে। প্ৰেম আৰু উপৰুৱা সম্পৰ্কক গুৰুত্ব নিদিয়ে। এ আখৰৰ নামৰ লোকসকল সাহসী, এওঁলোক স্বভাৱ অনুসৰি ক্ৰোধযুক্ত হয়। বি আখৰেৰে যিসকলৰ নাম আৰম্ভ হৈছে, তেওঁলোকে নিজৰ জীৱনত সকলো ক্ষেত্ৰতে কেৱল নতুন পথৰ সন্ধান কৰি ফুৰে। লক্ষ্যত উপনীত হৈও আগবাঢ়ি যাবলৈ এওঁলোকে ভাল নাপায়। বি আখৰৰ লোকসকল সংকোচ স্বভাৱৰ। এইসকল লোক যথেষ্ট সংবেদনশীল, চেঞ্চিটিভ স্বভাৱৰ হয়। সহজে যিকোনো মানুহৰ লগত ঘনিষ্ঠ হৈ নপৰে। এওঁলোকে জীৱনত মানুহৰ সৈতে ঘনিষ্ঠতা গভীৰ সম্পৰ্ক বুজি নাপায়। বেছি মানুহৰ লগত বন্ধুত্ব ঘনিষ্ঠতা নকৰে, কিন্তু যি মানুহৰ লগত বন্ধুত্ব গঢ়িব সেয়া সঁচা সম্পৰ্ক গঢ়ে। প্ৰেম ৰোমাঞ্চৰ ক্ষেত্ৰত অলপ খোলা স্বভাৱৰ। প্ৰেমত ভোকাতুৰ যদিও প্ৰেমত খুব প্ৰতাৰিত হয়। নিজক নিয়ন্ত্ৰণ কৰি ল'ব পাৰে। ধুনীয়া সুন্দৰ মানুহ বা বস্তুৰ প্ৰতি এওঁলোক পাগল হৈ পৰে। চি নামৰ লোকসকলে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰে। এওঁলোকৰ চেহেৰা যথেষ্ট আকৰ্ষণীয়। অন্য সকলো কামতে ভাগ্যই লগ দিয়ে, ভাগ্যোদয় হয়। এওঁলোকক আগবাঢ়ি যোৱাত কোনেও ৰুধিব নোৱাৰে। দেখিবলৈ খুব ধুনীয়া যদিও নিজেও আৰু ধুনীয়া হ'বলৈ চেষ্টা কৰে। ভগৱানৰ কৃপা লাভ কৰে। চি নামৰ লোকসকলে আনৰ দুখ দুৰ্গতিৰ সময়ত সংগ দিয়ে। সুখৰ ভাগিদাৰ হওক বা নহওক, দুখৰ দিনত বিপদত সহমৰ্মিতা প্ৰকাশ কৰি সহায়ৰ হাত আগবঢ়ায়। চি অক্ষৰৰ নামৰ লোকসকলৰ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত
যাক পচন্দ কৰে তেওঁৰ অতি ঘনিষ্ঠ হৈ পৰি গভীৰ প্ৰেমত নিজক বিলাই দিয়ে। যদিহে নিজৰ পচন্দৰ কাকো নাপায় তেতিয়াও সুখ আনন্দৰে জীৱন নিৰ্বাহ কৰে। অৱশ্যে এওঁলোক যথেষ্ট ভাবুক স্বভাৱৰ। ডি নামৰ লোকসকলে বিভিন্ন ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰে। ভাগ্যই লগ নিদিলেও বিচলিত হোৱা উচিত নহয়, কাৰণ এওঁলোকৰ জীৱনত ভৱিষ্যতৰ দিনত সকলো সুখ প্ৰাপ্তি ভাগ্যত লিখা আছে। আনৰ কথাত গুৰুত্ব নিদি নিজৰ মনে কৰিব বিচৰাটোহে এওঁলোকে কৰে। যিটো কৰিম বুলি ভাবে সেইটো কৰিহে শান্তি পায়। সুন্দৰ, ধুনীয়া বা আকৰ্ষণীয় হোৱাৰ প্ৰতি এওঁলোকৰ কোনো হাবিয়াস নাই। এইসকল লোক ভিতৰি খুব টেঙৰ। আনক সহায়ৰ ক্ষেত্ৰত এওঁলোক পিছ পৰি নাথাকে। এওঁলোকে আনক সহায় কৰোঁতে এইটো ভাবি নাচায় যে যিজনক সহায় কৰিছে তেওঁ শত্ৰু নে মিত্ৰ। ডি নামৰ লোকসকল প্ৰেম প্ৰণৰ ক্ষেত্ৰত জেদী স্বভাৱৰ। যাক এওঁলোকে পচন্দ কৰে তেওঁক পাবলৈ বা সম্পৰ্ক গঢ়িবলৈ সৰ্বশ্ৰেষ্টা কৰে। এওঁলোক যথেষ্ট বিশ্বাসী। ই নামৰ লোকসকল ফূৰ্তিবাজ। হাঁহি স্ফূৰ্তিৰে জীৱন এটা ভাল পায়। নিজৰ ইচ্ছা অনুৰূপ সকলো বস্তু লাভ কৰে। আন্তৰিকতা থকা ব্যক্তিৰ ঘনিষ্ঠ হৈ পৰে। সকলোবোৰ সুব্যৱস্থিত হোৱাটো পচন্দ কৰে। প্ৰেমত বেছি গভীৰভাৱে সোমাই নপৰে। এইকাৰণেই ই নামৰ লোকসকলৰ সম্পৰ্কবোৰ পিছত বিচ্ছেদিত হয়। প্ৰথম অৱস্থাত হৃদয়ৰ ৰাণীৰ দৰে এগৰাকীক ব্যৱহাৰ কৰি দেখুৱাই যদিও পিছলৈ সি প্ৰেমৰ উত্তাপ চেঁচা পৰে। এই কাৰণে কোন সময়ত কেতিয়া এওঁলোক আন কিমানৰ প্ৰেমত পৰে এওঁলোকৰ কোনো ঠিক নাই। কিন্তু এইটো সত্য যে শেষত যাক নিজৰ হৃদয়ত স্থান দি বহুৱাই লয় তেওঁৰ প্ৰতি সম্পূৰ্ণ সত্য হৈ পৰে। এফ নামৰ লোকসকল যথেষ্ট দায়িত্বশীল। এওঁলোকে অকলে থাকিবলৈ ইচ্ছা কৰে আৰু ভাবুক স্বভাৱৰ লগতে আত্মবিশ্বাসী। ভাবি চিন্তি খৰচ কৰিব বিচাৰে। এওঁলোকে সঞ্চয় কৰিব পাৰে। প্ৰেম প্ৰণত যথেষ্ট আগবঢ়া, কাৰণ এওঁলোক নিজেও দেখাত আকৰ্ষণীয়, আবেদনযুক্ত আৰু এনে স্বভাৱৰ সংগীহে পচন্দ কৰে। প্ৰেম ৰোমাঞ্চেৰে জীৱন উপভোগ কৰিব বিচাৰে। জি অক্ষৰৰ নামৰ লোকসকলে আনক সহায় কৰিবলৈ সাজু হৈ থাকে। আনৰ যিকোনো পৰিস্থিতিতে সোমাই পৰি সহায় কৰে। জীৱনৰ বাস্তৱ অভিজ্ঞতাৰে খোজ আগবঢ়ায়। প্ৰেমত চহকী। প্ৰেমৰ ক্ষেত্ৰত বুজাবুজি আৰু ধৈৰ্যৰে আগবাঢ়ে। প্ৰেমৰ সংগীৰ সঁহাৰি পোৱাৰ পূৰ্বে এওঁলোকে টকা খৰচ কৰি বহু সময়ত অযথা অৰ্থনাশ কৰে। এইচ অক্ষৰ নামৰ লোকসকলে টকাৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়ে বা মনোযোগ ৰাখে। হাঁহিমুখীয়া স্বভাৱৰ কাৰণে এওঁলোকৰ আশে পাশে অনুৰূপ ব্যক্তিৰ উপস্থিতি দেখা যায়। এওঁলোক শুদ্ধ অন্তৰৰ আৰু যথেষ্ট ৰয়েল নেচাৰযুক্ত। হাঁহি স্ফূৰ্তিৰে জীৱন নিৰ্বাহ কৰি ভাল পায়। খৰখেদাকৈ যিকোনো সিদ্ধান্ত বা নিৰ্ণয় লোৱাটো এওঁলোকৰ স্বভাৱ। আনক সহায়ৰ কাৰণে মাজনিশাও সাজু থাকে। প্ৰেম ব্যক্ত কৰিব নোৱাৰে, কিন্তু যেতিয়া কাৰোবাৰ প্ৰেমত পৰে যথেষ্ট সাৱধান আৰু সতৰ্ক হৈ থাকে। নিজৰ মান সন্মানক লৈ যথেষ্ট চিন্তিত হৈ থাকে। আই অক্ষৰ নামৰ লোকসকল কলাসুলভ, কলাকাৰ প্ৰতিভাধৰ। এওঁলোকে নিজে নিবিচাৰিলেও কিন্তু আন সকলো মানুহৰে আই আখৰৰ নামৰ লোকসকল সদায় আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকে। সময়ৰ তাগিদাত নিজৰ কথা সলাবলৈ মুহূৰ্তও প্ৰয়োজন নহয়। এনেকুৱা সময়ত শুদ্ধ নে অশুদ্ধ পথ লৈছে ভাবি নাচায়। এওঁলোকৰ হাতলৈ বহুত কিবা আহে যদিও সেইখিনি হাতৰ পৰা সৰি পৰিবলৈ বেছি সময় নালাগে। এইসকল প্ৰেমৰ ভোকাতুৰ। এওঁলোকে প্ৰতিটো কাম ভাবি চিন্তি বিচাৰ বিবেচনা কৰিহে কৰে। এই স্বভাৱৰ কাৰণে আই আখৰৰ লোকসকলে তেওঁলোকৰ জীৱনকালত চিন্তা বিবেচনাৰে কাম কৰা মানুহকে বিচাৰি পায় আৰু এই একে স্বভাৱৰ মানুহকে গুৰুত্ব প্ৰাধান্য দি আপোন হৈ গভীৰভাৱে ঘনিষ্ঠ হয়। এওঁলোক স্বভাৱত
সংবেদনশীল, সংযমী আৰু দেখাত যৌন আবেদনময়ী। যে আখৰৰ নামৰ ব্যক্তিসকল চঞ্চল স্বভাৱৰ, আন মানুহে এওঁলোকৰ লগত বিভিন্ন ধৰণৰ সম্পৰ্ক কৰি গভীৰ সম্পৰ্ক গঢ়িব বিচাৰে, কাৰণ এইসকলৰ মাজত ভাল গুণৰ লগতে সুন্দৰতাৰ সামঞ্জস্য আছে। যিটো কৰিম বুলি ভাবে সেইটো কৰিহে শান্তি পায়। বিদ্যাৰ ক্ষেত্ৰত নিম্ন খাপৰ, কিন্তু যেতিয়া নিজৰ দায়িত্ব দায়বদ্ধতাৰ কথা আহে সেয়া সঠিকমতে পালন কৰে। এওঁলোকে এজন বা এগৰাকীৰ লগতে সম্পৰ্ক গঢ়ি সন্তুষ্ট হ'ব নোৱাৰে। যে আখৰৰ লোকসকলে এজনৰ লগত সম্পৰ্ক গঢ়ি সমান্তৰালভাৱে আন এজনৰ লগতো সম্পৰ্ক কৰে, এওঁলোকে মনেৰে আনকো পাব বিচাৰে। শেষত যিজনক আপোন কৰি ল'ব তেওঁৰ সুখৰ ভাগ্যোদয় হ'ব আৰু জীৱনৰ সকলো পৰিস্থিতিতে সংগ দিব। গতিকে আপুনিও অপেক্ষা কৰিব লাগিব যে আখৰৰ নামৰ ব্যক্তিসকলৰ লগত সম্পৰ্ক গঢ়িলে যে মই সেই শেষৰ নম্বৰটোত পৰিলোঁ নে নাই। কে নামৰ লোকসকলে সকলোতে বা সকলো কামতে পাৰফেকশ্যন অৰ্থাৎ নিখুঁত শুদ্ধতা, বিশুদ্ধতা, নিৰ্দোষিতা বা সম্পূৰ্ণতা বিচাৰে। সেয়া শোৱা বিচনাখনৰ বিচনা চাদৰখন সঠিক মতে পৰিপাটিকৈ পৰাৰ ব্যৱস্থাকে হওক বা অফিচৰ ফাইল আচবাব আদিবোৰ নিখুঁত সুপ্ৰক্ৰিয়াত থকাটো বিচাৰে। আনক আঁতৰাই নিজে সেই স্থান অধিকাৰ কৰি চলিব বিচাৰে। অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত এওঁলোক যথেষ্ট আগবঢ়া, ৰোমান্টিক স্বভাৱৰ আৰু খোলাখুলিকৈ স্পষ্টভাৱে বা সংগীক সকলোতে প্ৰেম কৰি ভাল পায়। এওঁলোকে স্মাৰ্ট আৰু এওঁলোকক বুজিব পৰা সংগী বিচাৰে। যেতিয়ালৈকে এনেকুৱা সংগী নাপায় তেতিয়ালৈকে এজনৰ লগতে সম্পৰ্ক কৰি সন্তুষ্ট হৈ থাকিব নোৱাৰে। এল নামৰ লোকসকল যথেষ্ট আকৰ্ষণীয়। এওঁলোকে বহুত বেছি পাবলৈ ইচ্ছা নকৰে, সৰু সুৰা সুখেৰে সুখী হৈ থাকে। মাজে সময়ে অৰ্থ সংকটত পৰে, আৰ্থিক সমস্যাৰ সৃষ্টি হ'লেও কিবা প্ৰকাৰে যেনে তেনে অৰ্থপ্ৰাপ্তিৰ পথ লাভ কৰে। আন মানুহৰ লগত মৰমেৰে খুব ঠেহেপেচ ধৰে, বেছি কল্পনা কৰে, অৱশ্যে কল্পনাত জয়ী হয়। নিজৰ স্বামী বা পত্নীক জীৱনৰ সৰ্বোচ্চ বুলি জ্ঞান কৰে, যথেষ্ট ৰোমান্টিক স্বভাৱৰ। এইটো সত্য যে জীৱন সংগীক সুৰক্ষিত কৰিহে এওঁলোকে কল্পনাৰ জগতত উঠি ভাহি ফুৰে। এল অক্ষৰ নামৰ কেৱল স্ত্ৰী, যুৱতী বা মহিলাসকলহে প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত আদৰ্শবাদী হয়। এম অক্ষৰ নামৰ লোকসকলে আনৰ প্ৰতি খংক্ষোভ কথা বতৰা নিজৰ মনৰ ভিতৰত লুকুৱাই ধৰি ৰখাৰ প্ৰবৃত্তিৰ হয়। কোৱা হয় এনেকুৱা স্বভাৱ আন মানুহৰ কাৰণে ভয়াৱহ হৈ পৰে। যদি স্পষ্টভাৱে খোলাখুলিকৈ কথা ক'লে সেইখিনিতে কোনোবাই নিজৰ ভুল স্বীকাৰ কৰি ল'লেই ভুল বুজাবুজিৰ সমাপ্তি ঘটে। কিন্তু তাকে নকৰি এম আখৰৰ লোকসকলে কোনোবাই আঘাত সনা কথা কোৱাৰ বাবে সেই ব্যক্তিক ভিতৰি বেয়া পাই থাকি অসন্তুষ্ট বা গোপন শত্ৰুতা কৰাটো খুব বেয়া স্বভাৱ। এনেকুৱা ব্যক্তিৰ পৰা যিমান পাৰে দূৰত থকা ভাল। এওঁলোকৰ জেদী স্বভাৱটোৱে নিজক জটিল পৰিস্থিতিৰ মাজলৈ ঠেলি মানসিক কষ্ট অশান্তি দিয়ে। আনহাতে নিজৰ পত্নী, স্বামী বা পৰিয়ালক যথেষ্ট মৰম কৰে। খৰচৰ ক্ষেত্ৰত বেছি ভাবি চিন্তি নাচায়। সকলোতকৈ ভাল কথাটো হ'ল এওঁলোক যথেষ্ট আকৰ্ষণীয়। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত সংবেদনশীল আৰু যি সম্পৰ্ক গঢ়ে তাতে গভীৰভাৱে সোমাই পৰে। এওঁলোকে নিজক খুব মৰম কৰা সংগী বিচাৰে। এন আখৰৰ ব্যক্তিসকল খোলা ভাৱ চিন্তা বিচাৰ স্বভাৱৰ। এওঁলোকে কেতিয়া কি কৰিব সেয়া নিজেও নাজানে, বহুত উচ্চাকাংক্ষী। কামৰ ক্ষেত্ৰত নিখুঁত বা বিশুদ্ধতা বিচাৰে। এওঁলোকৰ ব্যক্তিত্বত এনেকুৱা আকৰ্ষণীয় গুণ আছে যে ওচৰত থকাজন বা সান্নিধ্যলৈ অহা ব্যক্তিজনক মুহূৰ্তত আপোন কৰি ল'ব পাৰে। আনৰ প্ৰতি প্ৰতিদ্বন্দ্বিতা বা শত্ৰুতা জেদ ভাৱ ল'বলৈ বেছি সময় নালাগে। এইসকলৰ মৌলিক বস্তু
একোৰে অভাৱ নাই। আৰ্থিকভাৱে সচ্ছল, প্ৰেম প্ৰণয়ত আগবঢ়া, ৰোমান্টিক স্বভাৱৰ আৰু সম্পৰ্কক লৈ সংবেদনশীল। অ আখৰৰ নামৰ লোকসকলৰ স্বভাৱৰ বিষয়ে ক'বলৈ গ'লে এইসকলৰ মগজু অতি তীক্ষ্ণতাৰে চলে। এওঁলোকে কথা কমকৈ আৰু বেছি কাম কৰে। এইকাৰণেই এওঁলোকে অতি সোনকালেই উচ্চতাৰ শিখৰত আৰোহণ কৰে। যি সপোন দেখে সেই লক্ষ্যত উপনীত হৈ সন্তুষ্টি লয়। এই সকলোবোৰৰ মাজতো সমাজৰ লগত থাকি চলা ফুৰা কৰি সামাজিকভাৱে থকাটো পচন্দ কৰে। জীৱনৰ সকলো ক্ষেত্ৰতে সফল হৈ প্ৰেম প্ৰণয়ৰ বিষয়ত যথেষ্ট স্বাধীনভাৱে নিজক বিলাই দিয়ে। সংগীক ঠগ প্ৰতাৰণা কৰাটো একেবাৰে বেয়া পায়। এবাৰেই যাক আদৰি ল'ব, গোটেই জীৱন সেই সংগীৰ লগতে অতিবাহিত কৰিব। পি আখৰৰ নামৰ লোকসকল যথেষ্ট চিন্তা ভাৱনাত অতিবাহী বিভোৰ হৈ থাকে। যিটো বিচাৰে তাৰ সলনি আন কিবা এটাহে পায়। কাম কাজৰ ক্ষেত্ৰত নিখুঁত, নিৰ্ভুল আৰু পৰিপাটি অৰ্থাৎ পাৰফেকশ্যন বিচাৰে। নিখুঁত পৰিপাটিকৈ কাম কৰি ভাল পায়। এওঁলোকৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত লেতেৰা বস্তু এটাও জিলিকি উঠে। পেলনীয়া বস্তু এটাও হাতৰ পৰশত প্ৰাণ পাই উঠে। এওঁলোকৰ চিন্তা ভাৱনা, বিচাৰ, মন খুব খোলা স্বভাৱৰ। নিজৰ আশপাশৰ সকলোৰে খবৰ ৰাখে আৰু সকলোৰে লগত সন্মিলিতভাৱে একতাৰ ভাৱ, একাত্মভাৱেৰে চলিব বিচাৰে। এইটো সত্য যে এওঁলোকে নিজৰ গোপন জীৱনৰ পৰিকল্পনা, মনৰ সুস্থ চিন্তা বিচাৰ আন মানুহৰ আগত প্ৰকাশ কৰাৰ কাৰণে জীৱনত যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত এওঁলোক প্ৰথম নিজে নিজৰ প্ৰেমত বন্দী, অৰ্থাৎ এওঁলোকৰ প্ৰথম নিজৰ ছায়াৰ সৈতে প্ৰেম। নিজক খুব বেছি ভাল পায়। এওঁলোকে ধুনীয়া সংগী বিচাৰে। কেতিয়াবা নিজৰ সংগীৰ লগতে শত্ৰুতা হয়, কিন্তু কাজিয়া, শত্ৰুতা, তৰ্কযুদ্ধ হ'লেও সত্য শুদ্ধৰ সংগ কেতিয়াও নেৰে। কিউ নামৰ লোকসকলে জীৱনত বেছি একো পাবলৈ ইচ্ছা নকৰে, কিন্তু ভাগ্যই তেওঁলোকক সকলো দিয়ে। সঁচা, সত্য, স্বাধীন ভাৱসম্পন্ন স্বভাৱ আৰু সৃষ্টিশীল হয় নিজৰ সংসাৰ হেৰুৱাবলগীয়া হয়। প্ৰেম প্ৰণয়ৰ কথা ক'বলৈ গ'লে এওঁলোকে নিজৰ সংগীৰ লগত চলিব নোৱাৰে। কেতিয়াবা নিজৰ চিন্তা ভাৱ বিচাৰক লৈ, কেতিয়াবা কামত পাৰ্থক্য বা অন্তৰাল মানসিক বৈসাদৃশ্যৰ বাবে সংগীৰ লগত একাত্ম মানসিকতাৰে, একতাৰ ভাৱেৰে চলিব নোৱাৰি অস্থিৰতা, দুদুল্যমানত অৱস্থাত ভুগিবলগীয়া হয়। তথাপিও এওঁলোকৰ প্ৰতি সহজে ব্যক্তি আকৰ্ষিত হয়। আৰ আখৰৰ নামৰ লোকসকলে বহুত বিশেষ জীৱন এটা উপভোগ কৰাৰ পক্ষপাতিত্ব নহয়, গতানুগতিক সাধাৰণ জীৱন এটাহে পচন্দ কৰে। তথাপিও এওঁলোকৰ স্বামী বা পত্নীয়ে এই নামৰ লোকসকলক যথেষ্ট গুৰুত্ব দিয়ে। অধিক বিদ্যা বা পঢ়া শুনাৰ প্ৰতি এওঁলোকৰ বেছি আগ্ৰহ নাই। সকলোৱে কৰা কাম এটা কৰি এওঁলোকে ভাল নাপায়। এওঁলোকে সেইটো কাম সদায় কৰিব বিচাৰে যিটো কাম আনে কৰিব নোৱাৰে। সেই কাম কৰিহে সন্তুষ্টি পায়। আৰ আখৰৰ নামৰ লোকসকলে ক্ষিপ্ৰগতিত উন্নতি কৰি আগবাঢ়িব পাৰে আৰু ধন সম্পত্তিৰ নাটনি নহয়। এওঁলোক নিজতকৈ জ্ঞানী, শুদ্ধ বিচাৰ ভাৱ চিন্তা সম্পন্ন, বুদ্ধিদীপ্ত লোকসকলৰ প্ৰতি খুব আকৰ্ষিত হয়। দেখাত ধুনীয়া আৰু আৰ আখৰৰ লোকসকলে যিজন বা যিগৰাকীক লৈ গৰ্ব কৰিব পাৰে তেনেকুৱা পুৰুষ মহিলাৰ প্ৰতি সহজে আকৰ্ষিত হৈ সম্পৰ্ক গঢ়ে। সেইদৰে এওঁলোকৰ ব্যৱহাৰিক জীৱনত অৰ্থাৎ প্ৰেক্টিকেল লাইফত উত্থান পতন হয়, অৰ্থাৎ এবাৰ উঠে এবাৰ নামে, ঠিক শ্বেয়াৰ মাৰ্কেটৰ গ্ৰাফডালৰ দৰে। এছ নামৰ লোকসকল যথেষ্ট পৰিশ্ৰমী। এইসকল কথাত ইমানেই চহকী যে এওঁলোকৰ কথা শুনিয়ে মানুহ আকৰ্ষিত হয়।
তীক্ষ্ণ মগজুৰ আৰু ভাবি চিন্তি কাম কৰে। এওঁলোকে নিজৰ একান্ত ব্যক্তিগত পৰিকল্পনাকে ধৰি অন্যান্য সকলো আন মানুহৰ আগত কেতিয়াও প্ৰকাশ নকৰে। হৃদয় মনেৰে এওঁলোক বেয়া নহয়, কিন্তু এইসকলৰ অতি চহকী কথা বতৰাই মানুহক এক প্ৰকাৰ অতিষ্ঠ কৰি তোলে। প্ৰেম প্ৰণয়ত এওঁলোক লাজকুৰীয়া। প্ৰেমক লৈ বহুত কল্পনা কৰে, ভাবে চিন্তা কৰে, কিন্তু প্ৰেম নিবেদন কৰিবলৈ কোনো নাহে। প্ৰেমৰ বিষয়ত এওঁলোক সকলোতকৈ গম্ভীৰ। টি নামৰ লোকসকল খৰচ বা ব্যয় কৰাত একেবাৰে খোলা হাতৰ। দেখাত উজ্জ্বলতা থকা এই লোকসকল সুস্থ মগজুৰ। কষ্ট পৰিশ্ৰম কৰি ভাল নাপায়, কিন্তু অৰ্থ সংকট নহয়। নিজৰ মনৰ কথা খোলা খুলিকৈ আনৰ আগত সহজে প্ৰকাশ নকৰে। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত সম্পৰ্কক লৈ যথেষ্ট ৰোমান্টিক হৈ থাকে, কিন্তু কথা বতৰা গোপনে ৰখাটো এওঁলোকৰ স্বভাৱ। ইউ এই অক্ষৰৰ নামৰ লোকসকলে চেষ্টা বহুত কৰে, কিন্তু কাম আধৰুৱাতে সামৰিবলগীয়া হয়। কাৰোবাৰ হৃদয় কেনেকৈ জয় কৰিব পাৰি এই বিষয়ে এওঁলোকৰ পৰা শিকিব পাৰি। আনৰ কাৰণে যিকোনো প্ৰকাৰে সময় উলিয়াব পাৰে। আন মানুহক এওঁলোকে সদায় সময় দিব পাৰে। এওঁলোক যথেষ্ট সচেতন, কেতিয়াও পিছলৈ উভতি নাচায়। এওঁলোকে বহুত ভিৰৰ মাজতো নিজক আনৰ আগত আনতকৈ সুকীয়া, অদ্বিতীয় এই কথাটো সদায় প্ৰতিপন্ন কৰিব বিচাৰে। সকলো সময়তে নিজৰ সংগীয়ে এওঁলোকক মনোযোগ বা গুৰুত্ব দিয়াটো বিচাৰে। নিজৰ সুখতকৈ সংগীক সুখী কৰাত গুৰুত্ব দিয়ে। ভি নামৰ ব্যক্তিসকল স্বভাৱ অনুসৰি কিছু দুৰ্বল। এওঁলোকে মনত যিটো কৰিব বিচাৰে সেইটো কৰে। পৰিষ্কাৰ মন অন্তৰৰ লোক, কিন্তু নিজৰ কথা বতৰা আনৰ আগত প্ৰকাশ কৰাৰ পক্ষপাতিত্ব নহয়। বন্দী কৰি বা বান্ধি ৰাখিও এওঁলোকক আন মানুহে একো কৰাব নোৱাৰে। প্ৰেম প্ৰণয়ৰ কথা ক'বলৈ গ'লে নিজৰ প্ৰেম নিবেদন নকৰে। যি কথা বতৰাৰ কোনো অৰ্থ নাই বা তাৎপৰ্য নাই, আনকি এওঁলোকৰ ওচৰত আন মানুহে হাঁহি স্ফূৰ্তি কৰি পতা কথা বতৰাটো এওঁলোকে গভীৰ কুটিল কথা বতৰা উলিয়াই লোৱা এইসকলৰ স্বভাৱ। আৰু অতি সাধাৰণ নগণ্য কথা বতৰাক লৈও এওঁলোকে কাজিয়া দ্বন্দ্ব বা জটিলতাৰ মেৰপেচ সৃষ্টি কৰে। ডব্লিউ নামৰ লোকসকল সংকুচিত অন্তৰৰ, ঠেক মনৰ। গতানুগতিকভাৱে চলি থাকি এওঁলোক অতিষ্ঠ নহয়, আমনি নাপায়। অহংকাৰ এওঁলোকৰ সৰ্ব শৰীৰত বিয়পি থাকে। এওঁলোক য'তে থাকে তাতে আনক কথা শুনাবলৈ আৰম্ভ কৰে। এইকাৰণে আন মানুহে এওঁলোকৰ পৰা আঁতৰি পলায়। আনহাতে সকলোতে সফলতা লাভ কৰে। প্ৰেম প্ৰণয়ৰ কথা ক'বলৈ গ'লে নহ'ব নহ'ব কৰিয়ে এওঁলোক আগবাঢ়ি যায়। অতি বেছি কৰি দেখুৱাটো পচন্দ নকৰে। ৰূপ সৌন্দৰ্যতা চাইহে জীৱন সংগী বা প্ৰেম সংগীক স্বীকাৰ কৰি লয়। এইটো বাস্তৱ। এক্স নামৰ ব্যক্তিসকল অলপ সুকীয়া, পৃথক বা বেলেগ স্বভাৱৰ। এওঁলোকে সকলোতে পৰিপাটি নিখুঁত, কিন্তু নিজক নিয়ন্ত্ৰণ কৰিব বিচাৰিলেও খং ক্ৰোধ অতি বেছি। লাহে ধীৰে কাম কৰাটো বেয়া পায়। খৰ ধৰকৈ কাম কৰি ভাল পায়। সকলোতে অতি সোনকালে নিৰস, উৎসাহহীন, হতাশগ্ৰস্ত হৈ পৰে। এইটো কি কৰিব লাগিব বা এইটো কি কৰিলে ভাল হ'ব তেওঁলোকে নিজেও নাজানে। প্ৰেম প্ৰণয়ত ঠগ প্ৰতাৰণা কৰি এওঁলোকে ভাল পায়। একেলগে একে সময়তে বহুতৰে লগত সম্পৰ্ক কৰাৰ সক্ষমতা আৰু সাহস আছে। ৱাই নামৰ লোকসকলৰ পৰা আপুনি যদি সহায় বিচাৰে, আপোনাক সঠিক পথ দেখুৱাব। ব্যয় কৰাত কোনো চিন্তা নকৰে। কেৱল মাত্ৰ জুতি লগা খাদ্য পালে সন্তুষ্ট হৈ সুখী হয়।
সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী আন মানুহক দূৰৰ পৰাই পঢ়ি ল'ব পাৰে, অৰ্থাৎ দূৰৰ পৰাই আন মানুহৰ প্ৰতি এটা সঠিক ধাৰণা আয়ত্ত কৰি ল'ব পাৰে। বেছি কথা কোৱাটো পচন্দ নকৰে। ধন সম্পত্তি ভাগ্যত থাকে যদিও সেয়া পাবলৈ যথেষ্ট সময় অপেক্ষা কৰিব লাগিব। প্ৰেম প্ৰণয়ৰ কথা ক'বলৈ হ'লে এওঁলোকৰ নিজৰ সংগীৰ কিছুমান কথা মনত নাথাকে। সঁচা শুদ্ধ খোলা পৰিষ্কাৰ মন হৃদয়ৰ আৰু ৰোমান্টিক স্বভাৱৰ হোৱাৰ কাৰণে এওঁলোকৰ সকলো ভুল ক্ষমা হৈ যায়। জেড নামৰ ব্যক্তিসকল আনতকৈ সহজে মানুহৰ লগত মিলিব পাৰে। গম্ভীৰতা এওঁলোকৰ স্বভাৱ, কিন্তু সুন্দৰ কৌশলেৰে সকলোবোৰ কাম কৰে। যি কয় স্পষ্টভাৱে কয় আৰু নিজৰ আত্মসন্মানৰ প্ৰতি সদায় সতৰ্ক থাকে। নোপোৱা বস্তুটোৰ প্ৰতি কান্দি থকাতকৈ আগবাঢ়ি যাবলৈ যত্ন কৰে। অতি বেছি কৰি দেখুওৱা পচন্দ নকৰে। এওঁলোকৰ সহজ সৰলতাক এইসকলৰ মূৰ্খতা বুলি ভবাজন একেবাৰে মহামূৰ্খ। ৰোমান্টিক স্বভাৱৰ এওঁলোকৰ প্ৰতি সহজে মানুহ আকৰ্ষিত হয়। নিজৰ সংগী থাকিলে আনৰ প্ৰতি গুৰুত্ব নিদিয়ে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ কৃতজ্ঞতা ভৰা ধন্যবাদ। আপোনালৈ বিনম্ৰ অনুৰোধ, আমাৰ পৰৱৰ্তী ভিডিঅ' চাবলৈ হ'লে চেনেলটো অন্ততঃ ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব, ভিডিঅ'ত লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।